Hello everyone, MK Mobile চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মই HS সেকেন্ড ইয়াৰৰ ল'ৰা ছোৱালীবোৰৰ বাবে লৈ আহিছোঁ। এই ভিডিঅ'টোত মই যিবোৰ অৰ্গেনিক কেমিষ্ট্ৰি চেপ্টাৰ আছে সেই চেপ্টাৰবোৰৰ পৰা মই টপ 30 মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছোঁ। আশা কৰোঁ ইয়াৰ পৰা তোমালোকে এক্সামত ভালেখিনি কমন পাবা। তোমালোকে ভিডিঅ'টো চালে গম পাবা কোৱেশ্চনবোৰ মই এনে ৰেন্ডমলি উঠোৱা নাই। এটা চেপ্টাৰ মই ভালদৰে পৰ্যবেক্ষণ কৰিছোঁ। আৰু প্ৰতিটো চেপ্টাৰৰ পৰা সম্ভাৱ্য কি কোৱেশ্চন আহিব পাৰে হেতুৰ ওপৰত মই গুৰুত্ব আৰোপ কৰি এই 30টা কোৱেশ্চন সিলেক্ট কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। এতিয়ালৈকে তোমালোকে জনে মডেল কোৱেশ্চন পেপাৰৰ এই ভিডিঅ'টো চোৱা নাই MK Mobile চেনেলত গৈ ভিডিঅ'টো চাব পাৰা। এই স্যাম্পল কোৱেশ্চন পেপাৰখনত মই বহুতো কোৱেশ্চন ইনক্লুড কৰিছোঁ। এই কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয়, তোমালোকে ভিডিঅ'টো এবাৰ চাই ল'বা। তেন্তে আহক আমি কোৱেশ্চনবোৰ চাওঁ। আমাৰ প্ৰথমটো কোৱেশ্চন হ'ল কমপ্লিট দ্য ফলোয়িং ৰিয়েকশ্যন। 5টা ৰিয়েকশ্যন দিয়া আছে, ৰিয়েকশ্যন কেইটা কমপ্লিট কৰিব লাগে আৰু প্ৰতিটো ৰিয়েকশ্যনত 1 মাৰ্ককে থাকিব। প্ৰথম ৰিয়েকশ্যনটো দিয়া আছে আমাক ক্ল'ৰবেনজিনৰ লগত ছডিয়াম হাইড্ৰক্সাইড। ৰিয়েকশ্যনটো আমাৰ এচিডিক মিডিয়ামত সংঘটিত কৰা হৈছে আৰু ইয়াত টেম্পাৰেচাৰ মেইনটেইন কৰা হৈছে 623 কেলভিন আৰু প্ৰেছাৰ মেইনটেইন কৰা হৈছে 300 atm। এই ৰিয়েকশ্যনটো কেতিয়াবা এক্সামত এনেকৈ দিব পাৰে যে ৰাইট দ্য ৰিয়েকশ্যন অফ ক্ল'ৰবেনজিন উইথ ছডিয়াম হাইড্ৰক্সাইড at high temperature and pressure। তেতিয়াও কিন্তু আমাৰ এনসাৰ এই ৰিয়েকশ্যনটোৱে হ'ব। নেক্সট আমাৰ বি নম্বৰ কোৱেশ্চনটো দিয়া আছে। একচুৱেলি এই বি নম্বৰ কোৱেশ্চনটো আমাৰ গ্ৰিগনাৰ ৰিয়েজেণ্টৰ প্ৰিপাৰেশ্যন হয়, ঠিক আছে। গ্ৰিগনাৰ ৰিয়েকশ্যন প্ৰিপাৰেশ্যন হোৱাৰ পিছত যিটো আমি এই প্ৰডাক্টটো পাম সেই এই প্ৰডাক্টৰ লগত অৰ্থাৎ গ্ৰিগনাৰ ৰিয়েজেণ্টৰ লগত আমাৰ ৱাটাৰ এড কৰিছে, তেতিয়া আমি বি প্ৰডাক্টটো পাম। নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ চি। এইটো এটা নেম ৰিয়েকশ্যন হয়। তোমালোকে ভাবিবাচোন এইটো কি নেম ৰিয়েকশ্যন। ইয়াতে কাৰ্চিনটো যে আছে এই কাৰ্চিনটো জেনেৰেলি এচিটন বুলি লিখা থাকিব পাৰে এক্সামত। নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ ডি। কোৱেশ্চন নম্বৰ ডি যিটো ৰিয়েকশ্যন দিয়া আছে সেই ৰিয়েকশ্যনটো আমাৰ এডিশ্যন অফ হাইড্ৰজেন হেলাইড হয় টু এলকিন হয়, ঠিক আছে। কিন্তু এলকিনটো ইয়াক চাইক্লিক এলকিন দিয়া আছে। তো জেনেৰেলি কি এডিশ্যন অফ হাইড্ৰজেন হেলাইড মানে হাইড্ৰজেন আয়ডাইড হ'ব পাৰে, হাইড্ৰজেন ব্ৰমাইড হ'ব পাৰে, হাইড্ৰজেন ক্লৰাইড হ'ব পাৰে। যেতিয়া আমি এটা হাইড্ৰজেন হেলাইড কোনো এটা এলকিনত আমি এড কৰিম তেতিয়া আমি মাৰ্কনিকভৰ ৰুল ফ'ল' কৰিব লাগে। তোমালোকে নিশ্চয় পঢ়িছা। আৰু ই নম্বৰ যিটো ৰিয়েকশ্যন দিয়া আছে এইটো আমাৰ এটা এলকিন দিয়া আছে আৰু ইয়াত HBr এড কৰা হৈছে। কিন্তু ইয়াত কাৰ্চিনত চোৱা তোমালোকে পেৰক্সাইড বুলি লিখা আছে। তো তোমালোকে এইটো কথা মন কৰিবা যেতিয়া আমি এটা এলকিনত কোনো এটা হেলাইড এড কৰোঁ, হাইড্ৰজেন হেলাইড জেনেৰেলি এড কৰোঁ, তেতিয়া যদি পেৰক্সাইড লিখা থাকে তেতিয়া আমাৰ এণ্টি মাৰ্কনিকভ ৰুল ফ'ল' কৰিব লাগে। ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এই দুটা, পৰীক্ষাত সচৰাচৰ অহা দেখা যায়, মাৰ্কনিকভ ৰুল আৰু এণ্টি মাৰ্কনিকভ ৰুল। নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 2। কোৱেশ্চন নম্বৰ 2 দিয়া আছে এক্সপ্লেইন হোৱাই ক্ল'ৰবেনজিন ইজ লেছ ৰিয়েক্টিভ টুৱাৰ্ডছ নিউক্লিঅ'ফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন, ঠিক আছে। জেনেৰেলি আমাৰ নিউক্লিঅ'ফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন আমাৰ এলকাইল হেলাইড বা হেলো এলকেনবোৰে দেখুৱায়, কিন্তু আমাৰ হেলোএৰিন যিবোৰ আছে সেইবোৰ নিউক্লিঅ'ফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন নেদেখুৱায়, বিশেষ কাৰণতহে দেখুৱায়। যদি আমি তাক ফ'ৰ্চফুলি ৰিয়েকশ্যন সংঘটিত কৰিব খোজোঁ তেতিয়াহে ৰিয়েকশ্যনটো সংঘটিত হয়। নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 3 দিয়া আছে ৰাইট এণ্ড ইউজ অফ ক্ল'ৰফৰ্ম এণ্ড কাৰ্বন টেট্ৰাক্লৰাইড। ক্ল'ৰফৰ্ম হ'ল আমাৰ CH-Cl3 আৰু কাৰ্বন টেট্ৰাক্লৰাইড হ'ল আমাৰ CCl4। কাৰ্বন টেট্ৰাক্লৰাইড আৰু ক্ল'ৰফৰ্মৰ এটাকে ইউজ তোমালোকে কিতাপৰ পৰা চাই ল'বা। কোৱেশ্চন নম্বৰ 4 দিছে আমাক in the following pairs of halogen compounds which compound undergoes faster SN1 reaction and why। দুটা আমাক হেলো এলকেন দিয়া আছে। এইটো আমাৰ প্ৰথমটো হেলো এলকেনটো আমাৰ 3 ডিগ্ৰী, ঠিক আছে, আৰু দ্বিতীয়টো হেলো এলকেন আমাৰ 2 ডিগ্ৰী, ঠিক আছে। তো আমি জানো SN1 ৰিয়েকশ্যনৰ ৰিয়েক্টিভিটি অৰ্ডাৰ 3 ডিগ্ৰী, তাৰপিছত 2 ডিগ্ৰী আৰু তাৰপিছত 1 ডিগ্ৰী। তো এইটোৱে কৈছে যে কোনটো আমাৰ SN1 ৰিয়েকশ্যন বেছি ফাষ্ট হ'ব আৰু কিয় হ'ব, ঠিক আছে। নিশ্চয় পাৰিবা তোমালোকে এইটো। তাৰপিছত কোৱেশ্চন নম্বৰ 5 দিয়া আছে ৰাইট দ্য মেকানিজম অফ SN1 এণ্ড SN2 ৰিয়েকশ্যন উইথ এক্সাম্পল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্চন হয় এইটো, তোমালোকে চাব লাগিব যে SN1 আৰু SN2 ৰিয়েকশ্যনৰ মেকানিজমটো কেনেকুৱা আছিল, উইথ এক্সাম্পল তোমালোকে পঢ়িব লাগিব, ঠিক আছে। তাৰপিছত কুৱেশ্চন নম্বৰ 6 দিয়া আছে ৱাই ৰেচিমিক মিক্সাৰ ইজ অপ্টিকেলি ইনএক্টিভ, ঠিক আছে। তো ৰেচিমিক মিক্সাৰবোৰ আমাৰ কি হয় অপ্টিকেলি ইনএক্টিভ হয়। কিয় অপ্টিকেলি ইনএক্টিভ হয় এইটো আমাক সুধিছে। তো তোমালোকে এইখিনি টপিকছ ভালদৰে পঢ়ি যাবা। অপ্টিকেলি এক্টিভ কম্পাউণ্ড মানেনো কি, এছামেট্ৰিক কাৰ্বন মানেনো কি, কাইৰেল কাৰ্বন মানেনো কি, ঠিক আছে, ইনানচিঅমাৰ্ছ মানেনো কি, লগতে ৰেচিমিক মিক্সাৰটো বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে কুৱেশ্চনটো মই ইয়াত দি দিছোঁ। নেক্সট আমাৰ কুৱেশ্চনটো হ'ল কুৱেশ্চন নম্বৰ 7।
Question number 7 আমাক কৈছে complete the following reaction. তিনিটা ৰিয়েকচন দিয়া আছে এটাতে 1 মাৰ্ক কে থাকিব টোটাল 3 মাৰ্ক প্ৰথম ৰিয়েকচনটো দিছে আমাক ফিনলৰ লগত জিংক বি নম্বৰ ৰিয়েকচনটো আমাক দিয়া আছে ফিনলৰ লগত সোডিয়াম ডাইক্ৰোমেট ইন প্ৰেজেন্স অফ H2SO4 আৰু থাৰ্ড ৰিয়েকচনটো দিয়া আছে আমাক ফিনলৰ লগত ব্ৰমিন ৱাটাৰ তোমালোকে যদি ভালদৰে মন কৰা ইয়াত চাবা তিনিওটা আমাৰ ফিনলৰ ৰিয়েকচন হয় ঠিক আছে তো মই চেষ্টা কৰিছো যে ফিনলৰ কি ইম্পৰ্টেন্ট ৰিয়েকচন আছে সেই তিনটা ইয়াতে ইনক্লুড কৰিছো নেক্সট আমাক দিয়া আছে কোশ্চেন নম্বৰ 8 কোশ্চেন নম্বৰ 8 কৈছে গিভ দ্য ৰিজন ফৰ দ্য হায়াৰ বইলিং পইণ্ট অফ ইথানল ইন কম্পেৰিজন টু মিথক্সিমিথেন ঠিক আছে এনে ধৰণৰ কোশ্চেন কিন্তু আহি থাকে যে বইলিং পইণ্ট তাৰপিছত তোমাৰ এচিডিটি বেসিক ক্যাৰেক্টাৰ তাৰপিছত তোমাৰ সলিবিলিটি তো সেইকাৰণে মই এই কোশ্চেনটো ইয়াত দিছো কোশ্চেন নম্বৰ 9 দিয়া আছে ৰাইট দ্য IUPAC নেম অফ দ্য ফলোইং অৰ্গেনিক কম্পাউণ্ডছ পৰীক্ষাত কিন্তু অকল এটা IUPAC নেম আহে তো তোমালোকে IUPAC নেমৰ ক্ষেত্ৰত generally PBSCS question for follow next আমাৰ question number 10 দিয়া আছে write the mechanism of the following reaction of HI with methoxymethane ঠিক আছে আমাক methoxymethaneৰ লগত হাইড্ৰোজেন আয়োডাইডৰ ৰিঅ্যাকশন দিছে আৰু এটো মেকানিজম লিখিব দিছে এই কোশ্চেনটো আমাৰ ইথাৰ চেপ্টাৰৰ হয় তোমালোকে নিশ্চয় পঢ়িছা চাগে মেকানিজমটো তোমালোকে চাই লবা নেক্সট আমাৰ কোশ্চেনটো হল কোশ্চেন নম্বৰ 11 কোশ্চেন নম্বৰ 11 কৈছে write short note about the following ঠিক আছে প্ৰথমটো দিয়া আছে আমাক কলছ ৰিঅ্যাকশন তাৰপিছত ৰাইমাটাইমেন ৰিঅ্যাকশন আৰু উইলিয়ামসন ইথাৰ সিনথেসিস এই তিনিওটা ৰিঅ্যাকশন আমাৰ বহুত ইম্পৰ্টেন্ট ৰিঅ্যাকশন হয় তোমালোকে এই তিনিটা ৰিঅ্যাকশন ভালদৰে চাবা তাৰপিছত কোশ্চেন নম্বৰ 12 দিয়া আছে কমপ্লিট দ্য ফলোইং ৰিঅ্যাকশন ঠিক আছে এটো এটা আমাৰ নেম ৰিঅ্যাকশন হয় এটো ৰজনমান ৰিঅ্যাকশন বুলি কোৱা হয় ঠিক আছে ৰজনমান ৰিঅ্যাকশন আৰু আমাৰ 12 ৰ বি যেটো দিয়া আছে হেটো আমাৰ গেটাৰমেন কোচ ৰিঅ্যাকশন ঠিক আছে তো গেটাৰমেন কোচ ৰিঅ্যাকশন আৰু ৰজনমান ৰিঅ্যাকশনটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভালদৰে চাই লবা নেক্সট আমাৰ কোশ্চেন নম্বৰ 12 ৰ সি দিয়া আছে এলকাইন দিয়া আছে এলকাইনৰ ৰিঅ্যাকশন ঘটাইছে আমাক HgSO4 আৰু H2SO4 প্ৰেজেন্সত এটো আমাৰ কিটন প্ৰডাক্ট আহে তোমালোকে নিশ্চয় পঢ়িছা চাই লবা তাৰপিছত কোশ্চেন নম্বৰ 13 দিছে কনভাৰ্ট দ্য ফলোইং এই যে কনভাৰ্জন বোৰ যে আছে এইবোৰ কিন্তু এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট প্ৰথমটো কৈছে আমাৰ কি প্ৰপেন টু অল তাৰপিছত দিয়া আছে আমাক বেনজাইল ক্লোৰাইড টু বেনজাইল এলকহল আৰু সি নম্বৰটো দিয়া আছে আমাক ইথাইল মেগনেছিয়াম ক্লোৰাইড টু প্ৰপেন 1 অল নেক্সট আমাৰ কোশ্চেনটো দিছে কোশ্চেন নম্বৰ 14 বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এটো এৰেঞ্জ দ্য ফলোইং ইন ডিক্ৰিজিং অৰ্ডাৰ অফ বেসিক ষ্ট্ৰেংথ তো এমিন চেপ্টাৰৰ পৰা তোমালোকৰ বেসিক ষ্ট্ৰেংথটো আহিব পাৰে আৰু যে আমাৰ কাৰ্বক্সিলিক এসিড আছে তাৰ পৰা আমাৰ এসিডিক ষ্ট্ৰেংথটো আহিব পাৰে তো তোমালোকে এই এসিডিক আৰু বেসিক ষ্ট্ৰেংথৰ কাৰণে এমিন আৰু কাৰ্বক্সিলিক এসিড এই দুটা ভালদৰে চাবা নেক্সট আমাৰ কোশ্চেন নম্বৰ 15 কৈছে why do primary amines have higher boiling point than tertiary amines ঠিক আছে তো এই কোশ্চেনৰ এনসাৰটো আমি সাধাৰণতে কেনেদৰে লিখিব লাগে ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডৰ ৰেসপেক্টত লিখিব লাগিব তোমালোকে নিশ্চয় জানা নেক্সট আমাৰ কোশ্চেন নম্বৰ 16 কৈছে why are aliphatic amines stronger base than aromatic amines ঠিক আছে বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এটো তাৰপিছত কোশ্চেন নম্বৰ 17 কৈছে write short notes about the following reaction জেনাৰেলি পৰীক্ষাত কিন্তু শৰ্ট নোটস ইমান নাহে ঠিক আছে যিকোনো এটা আহিব পাৰে হাৰ্ডলি শৰ্ট নোটস বোৰ কিন্তু মই ইমান শৰ্ট নোটস ইয়াত কিয় দিছো মই ইমান শৰ্ট নোটস ইয়াত এই কাৰণে দিছো যাতে ৰিঅ্যাকশন বিলাকে তোমালোকে কভাৰ হৈ যায় যিবোৰ নেম ৰিঅ্যাকশন আছে অলপ আগতে মই কলো তোমালোকক ৰজনমান ৰিঅ্যাকশন গেটাৰমেন ৰিঅ্যাকশন কলছ ৰিঅ্যাকশন ঠিক সেইদৰে কাৰ্বিলেমেন ৰিঅ্যাকশন আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট এমিন চেপ্টাৰৰ ৰিঅ্যাকশন হয় এটো ঠিক আছে তাৰপিছত কাপলিং ৰিঅ্যাকশন আৰু হফমেন ব্ৰোমাইড ৰিঅ্যাকশন এইবোৰ শৰ্ট নোট দিয়াৰ একটা উদ্দেশ্য হ'ল যে তোমালোকে এই ৰিঅ্যাকশন কেইটা ভালদৰে চাব লাগিব সেইকাৰণে মই শৰ্ট নোটটো দিছো ইয়াতে তাৰপিছত কোশ্চেন নম্বৰ 18 হ'ল what are reducing sugars give example এটো বায়োমলিকুলছৰ কোশ্চেন হয় বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় পৰীক্ষাত এনে ধৰণৰ কোশ্চেন আহে তাৰপিছত কৈছে কোশ্চেন নম্বৰ 19 what are nucleic acid mention their two important functions nucleic acid কি হয় তাৰ দুটা ফাংচন লিখিব লাগে তাৰপিছত কোশ্চেন নম্বৰ 20 কৈছে what are the expected product of hydrolysis of lactose ঠিক আছে এটো মই স্যাম্পল কোশ্চেন পেপাৰতো কৈছিলো তোমালোকক যে হাইড্ৰোলাইসিস প্ৰডাক্ট অফ ল্যাকটোজ মেল্টোজ সুক্ৰোজ এইকেইটা তোমালোকে ভালদৰে চাই যাবা তাৰপিছত কোশ্চেন নম্বৰ 21 কৈছে how are vitamins classified আমি সকলোৱে জানো ভিটামিন কেনেদৰে ক্লাসিফাইড কৰা হয় ওয়াটাৰ সলিউবল এন্ড ফেট সলিউবল ভালদৰে চাই যাবা তোমালোকে ওয়াটাৰ সলিউবল ভিটামিন কি ফেট সলিউবল ভিটামিন কি আৰু লগতে কৈছে নেম দা ভিটামিন ৰেসপন্সিবল ফৰ দা কোগুলেশন অফ ব্লাড কোনটো ভিটামিনে আমাৰ ব্লাড কোগুলেশনত হেল্প কৰে মানে আমাৰ যে শৰীৰৰ যে ৰক্তক্ষৰণ হয় এই ৰক্তক্ষৰণটো বন্ধ হ'বৰ কাৰণে কোনটো আমাৰ ভিটামিনে সহায় কৰে আমাক নেক্সট আমাৰ কোশ্চেনটো হ'ল কোশ্চেন নম্বৰ 22 কোশ্চেন নম্বৰ 22 কৈছে an organic compound A on treatment with aqueous ammonia and heating forms compound B which on heating with Br2 and KOH forms a compound C of molecular formula C6H7N write the structure and IUPAC name of the compounds A, B and C
এনে ধৰণৰ কোৱেশ্চন তোমালোকে সলভ কৰিবলৈ হ'লে প্ৰথমতে তোমালোকে এটা ৰোড মেপ বনাব লাগিব যে এৰ পৰা বি কি কৈছে বিৰ পৰা সি কি কৈছে সিৰ পৰা ডি কি কৈছে এনেদৰে প্ৰথমতে এটা ৰোড মেপ বনাই ল'বা তোমালোকে তাৰ পিছত তোমালোকে জানিবলৈ চেষ্টা কৰিবা যে ইয়াত কিবা নেম ৰিএকচন ইনভলভ আছে নেকি যেনেদৰে এই কোৱেশ্চনটোত আমাৰ হফমেন ব্ৰোমাইড নেম ৰিএকচনটো ইনভলভ আছে ঠিক আছে তো এনে ধৰণৰ কোৱেশ্চন কৰিব হ'লে তোমালোকে এনেদৰে কৰিব লাগিব অলপ ট্ৰিক লগাব লাগিব যদি তোমালোকে ডাইৰেক্ট মুখস্থ কৰিব খোজা তো এনে ধৰণৰ কোৱেশ্চন মুখস্থ কৰাটো সম্ভৱ নহয় তোমালোকে কনসেপ্ট বেসড কোৱেশ্চন হয় এইবোৰ তোমালোকে কনসেপ্টৰ ওপৰত ভিত্তি কৰি এনে ধৰণৰ কোৱেশ্চন কৰিব লাগিব নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 23 কোৱেশ্চন নম্বৰ 23 কৈছে কমপ্লিট দ্য ফলোইং ৰিএকচন দুটা ৰিএকচন দি আছে আমাৰ কমপ্লিট কৰিব লাগে প্ৰথমটো ৰিএকচন দিছে সুক্ৰছ ওয়াটাৰৰ লগত ৰিএক্ট কৰিছে মানে সুক্ৰছৰ হাইড্ৰলাইসিস কৰিছে ইন প্ৰেজেন্স অফ ইনভাৰ্টেজ এনজাইম ঠিক আছে এইবোৰ এনজাইম যে আছে জাইমেজ ইনভাৰ্টেজ এইবোৰ আমাৰ বায়ো এনজাইম হয় ঠিক আছে তো যদি আমি সুক্ৰছৰ হাইড্ৰলাইসিস কৰোঁ ইন প্ৰেজেন্স অফ ইনভাৰ্টেজ এনজাইম কি পাম হেতু লিখিব লাগে আৰু তাৰ পিছতটো দিছে আমাৰ গ্লুকোজ ঠিক আছে গ্লুকোজক যদি আমি জাইমেজৰ সহায়ত ৰিএক্ট কৰাওঁ তেনেহলে আমাৰ কি পাম নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 24 কৈছে হোৱাট ইজ এসিমেট্ৰিক কাৰ্বন অৰ স্টেৰিঅ চেণ্টাৰ এইটো হেলোএলকেন হেলোএৰিন চেপ্টাৰৰ কোৱেশ্চন হয় ঠিক আছে মই এটা কোৱেশ্চন যে দিছিলোঁ হোৱাট ইজ ৰেচিমিক মিক্সচাৰ ঠিক আছে হোৱাই ৰেচিমিক মিক্সচাৰ ইজ অপটিকেলি ইনএক্টিভ তো তাৰে পৰা এইটো কোৱেশ্চন দিয়া হৈছে আমাৰ যে হোৱাট ইজ এসিমেট্ৰিক কাৰ্বন অৰ স্টেৰিঅ চেণ্টাৰ বা ইয়াক কাইৰেল কাৰ্বন বুলিও কোৱা হয় মনত ৰাখিবা তোমালোকে তাৰপিছত কোৱেশ্চন নম্বৰ 25 কৈছে হোৱাট ইজ অৰ্গানোমেটালিক কম্পাউণ্ড গিভ এক্সাম্পল অৰ্গানোমেটালিক কম্পাউণ্ড মানে আমাৰ গ্ৰিগনাইট ৰিএজেণ্টৰ কথা কৈছে ঠিক আছে তো গ্ৰিগনাইট ৰিএজেণ্টক আমি কি বুলি কওঁ অৰ্গানোমেটালিক কম্পাউণ্ড বুলি কওঁ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 26 কৈছে ৰাইট শৰ্ট নোট এবাউট দ্য ফলোইং ৰিএকচন এ দিয়া আছে আমাক উডছ ৰিএকচন আৰু বি দিয়া আছে আমাক ফিটিক ৰিএকচন তোমালোকে এইবোৰ ভালদৰে চাবা উডছ ৰিএকচন ফিটিক ৰিএকচন উডছ ফিটিক ৰিএকচন নেম ৰিএকচনবিলাক কিন্তু পৰীক্ষাত বহুত আহে নেম ৰিএকচনবিলাক তোমালোকে এৰিব নোৱাৰা মই চেষ্টা কৰিছোঁ আটাইখিনি নেম ৰিএকচন ইয়াতে কভাৰ কৰিব এটা দুটা যদি থাকি যাব পাৰে তাৰমানে এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় বুলি ধৰি ল'ব পাৰা তোমালোকে কিন্তু মেইন যিবোৰ আমাৰ ৰিএকচন পৰীক্ষাত আহি থকা দেখা যায় সেইবোৰ মই ইয়াতে ইনক্লুড কৰিছোঁ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 27 কোৱেশ্চন নম্বৰ 27 কৈছে এৰেঞ্জ দ্য ফলোইং কম্পাউণ্ডছ ইন ইনক্ৰিজিং অৰ্ডাৰ অফ দ্য ৰিএক্টিভিটি ইন নিউক্লিঅফিলিক এডিশ্যন ৰিএকচন আমাক ইথানেল দিছে প্ৰপানেল দিছে প্ৰপানন দিছে আৰু বিউটানন দিছে এনে ধৰণৰ কোৱেশ্চন আহে কিন্তু তোমালোকে ভালদৰে চাবা এইটো আমাৰ এলডিহাইড কিটনৰ নিউক্লিঅফিলিক এডিশ্যন ৰিএকচনৰ কোৱেশ্চন হয় তাৰপিছত কোৱেশ্চন নম্বৰ 28 কৈছে হোৱাট ইজ হেল ভলহাৰ্ড জেলেস্কি ৰিএকচন গিভ এক্সাম্পল নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 29 কৈছে হোৱাট ইজ পেপটাইড লিংকেজ গিভ এন এক্সাম্পল পেপটাইড লিংকেজ কি হয় যেতিয়া দুটা এমিনো এচিড আমাৰ একেলগে লগ লাগি আমাৰ ৱাটাৰ মলিকিউল ৰিমুভ কৰে তেতিয়া আমাৰ কি হয় এমিনো এচিডৰ কাৰ্বন আৰু নাইট্ৰজেনৰ লগত আমাৰ বন্ডিং হয় সেই বন্ডিংটোক আমি কি বুলি কওঁ পেপটাইড লিংকেজ বুলি কওঁ ঠিক আছে তো এটা উদাহৰণ ধুনীয়াকৈ লিখি দিবা তোমালোকে ৰাইট এ কেমিকেল ৰিএকচন টু ডিষ্টিংগুইছ দ্য ফলোইং কম্পাউণ্ডছ যে দুটা কম্পাউণ্ড দিব সেই কম্পাউণ্ড দুটাক আমি ডিফাৰেঞ্চিয়েট কৰিব লাগে অন দ্য বেচিছ অফ এ কেমিকেল ৰিএকচন ইট মে বি হেলোফৰ্ম হ'ব পাৰে ইট মে বি টলেন্স ৰিএজেণ্টৰ দ্বাৰা হ'ব পাৰে এনে ধৰণৰ ৰিএকচন কিন্তু পৰীক্ষাত অহা দেখা যায় প্ৰথমটো কৈছে আমাক প্ৰপানেল আৰু প্ৰপানন আৰু দ্বিতীয়টো কৈছে আমাক ইথানেল আৰু প্ৰপানেল ঠিক আছে আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব যদি ভিডিঅ'টো তোমালোকক ভাল লাগে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থেংক ইউ সকলোকে